মই একচুৱেলি 2020 মানৰ পৰা ট্ৰেডিং ষ্টাৰ্ট কৰিছিলোঁ। তাৰপাছত মই ডাইৰেক্ট অপশ্যনেই ট্ৰেডিং ষ্টাৰ্ট কৰিছিলোঁ 2020 মানৰ পৰা। তাৰপাছত 2020টো প্ৰথমে নিজে ইউটিউব চাই মেলি শিকিলোঁ যিমানখিনি পাৰিলোঁ। সদায় লছ কৰাৰ পাছত আকৌ নতুন ষ্ট্ৰেটেজি বিচাৰি যাওঁ ইউটিউবাৰবোৰৰ পৰা চাওঁ। তাৰপাছত 2020ৰ শেষৰ ফালে মই বেংগলোৰৰ পৰা এটা কোৰ্চ কৰিলোঁ, 30,000 লৈছিলে। তাৰপিছত 15 দিনৰ কোৰ্চ কৰিলোঁ। সেইটো কৰাৰ পাছতো একো ৰিজাল্ট নাই। তাৰপিছত 21ত মই আকৌ কৰিলোঁ, দিল্লীত গৈ পিনে এটা কোৰ্চ কৰিলোঁ। তাৰপিছত তাৰ পৰা আকৌ আহিলোঁ। সদায় মানে মাহেকত 30,000 40,000 মিনিমাম এটা লছ হয়ে আৰু বেছিতো যায়ে। তাৰপিছত আকৌ আহোঁ, যিখিনি মোৰ ছেভিংছ আছিলে 8-9 লাখ টকা, সেইখিনি গোটেইখিনি খতম। মানে মোটামুটি ধৰি লওক 23ৰ ষ্টাৰ্টিংলৈকে গোটেইখিনি শেষ আৰু। তাৰপিছত 23ত আৰু শিকিবৰ কাৰণে ইউটিউব চাওঁ, ইউটিউবত বিচাৰোঁ কিবা ষ্ট্ৰেটেজি নতুন পাম নেকি অপশ্যনত। তাৰপিছত কিতাপ পঢ়োঁ, কেইদিনমান বন্ধ কৰোঁ, ফুৰিব যাওঁ, নাই নহয়। তাৰপিছত লগৰ এজন আছে শচীন বুলি, তো তাক লগ কৰিলোঁ। তাৰপিছত আমি দুজনে প্লেনিং কৰিলোঁ কি না বোলে ঘৰৰ পৰা নহয় ভাল, আমি এটা অফিচ বনাওঁ, অফিচত ছেটআপ কৰি মেলি তাত যদি গোটেই দিনটো যদি বহোঁ তেতিয়া কিবা ডেভেলপ হ'ব নেকি। ৰুম এটা তিনিচুকীয়াত ল'লোঁ, লৈ মেলি আমি ৰাতিপুৱা গৈ পিনে বহোঁ। এতিয়া মোটামুটি 2 লাখ টকামান কেপিটেল আছিল আমাৰ ওচৰত। তাৰপিছত ষ্টাৰ্ট কৰোঁ। প্ৰথম মাহটোতো পূৰা প্ৰফিটে আছিলোঁ। তাৰপাছত নৱেম্বৰ মাহটোৰ পৰা মানে মাৰ্কেটটো ইমানেই মানে বেয়া হ'ল ন, 23ৰ নৱেম্বৰৰ পৰা, নৱেম্বৰ আৰু ডিচেম্বৰ এনেকুৱা বেয়া গ'ল, যিমান কেপিটেল আছিলে গোটেইখিনি শেষ হ'ল। তাৰপিছত শেষ কৰাৰ পাছত আমি দুজন এতিয়া কেপিটেল আৰু নাই মানে আমাৰ ওচৰত, এৰেঞ্জ কৰিব নোৱাৰিম আৰু কেপিটেল মানে কোনো ফালৰ পৰা। তাৰপিছত তাক কৈছোঁ এতিয়া কি হ'ব। সি কৈছে মোৰ চিনাকি এজন আছে দুলীয়াজানৰ, তেখেতে কোৰ্চ কৰায় বুলি কৈছে। তো মই ক'লোঁ 2-3 দিনমান ক'লে সি মোক। তাৰপিছত মই পাত্তা নিদিওঁ, মানে ইমান ডাঙৰ ইউটিউবাৰবোৰৰ কৰিলোঁ, চালোঁ, কোৰ্চ কৰিলোঁ, গৈ পিনে একো প্ৰফিট নাই হোৱা। এতিয়া দুলীয়াজানৰ পৰা কৰিলে ক'ত প্ৰফিট হ'ব, মই তাৰ কথাটো পাত্তাই নিদিওঁ। তাৰপিছত এদিন এনেই কথা পাতি আছিলোঁ, সি মোক জবৰদস্তি ক'লে এই ভিডিঅ'টো চাচোন বুলি ক'লে, আপোনাৰ চেনেলৰ লিংকটো দিলে মোক। তাৰপিছত মই ক'লোঁ মই এতিয়া নাচাওঁ, ৰাতি চাম বুলি ক'লোঁ। ৰাতি এদিনাখন গৈ পিনে গোটেইখিনি চালোঁ, কিন্তু ছাৰে ক'তো একোৱে হিণ্টে দিয়া নাই। গোটেই ভিডিঅ'কেইটা চালোঁ খুচৰি মেলি, ক'তো একো ডিটেইলছেই নাই, অকল ছাৰে ৰিভিউবোৰহে ষ্টুডেণ্টৰ দিয়ে আৰু বাকীতো একো ডিটেইলছ নাই। তাৰপিছত মই নেক্সট দিনাখন আহি পিনে ক'লোঁ তই এটা কাম কৰ, ছাৰক ফোন কৰ, লগ কৰিম বুলি ক'লোঁ। সি আকৌ ফোন কৰিবলৈ কৰে, 2 দিন লাগিলে তাক কৈ তাৰপাছতহে ফোন মাৰিছে আপোনাক। প্ৰথমে মেছেজ দিলে, তাৰপিছত ফোন কৰিলে। তো ছাৰে তাৰপিছত কল বেক কৰিলে, কৰাৰ পাছত ছাৰে ক'লে তহঁতি লগ কৰিম বুলি ক'লে। তাৰপিছত ছাৰৰ ওচৰত গ'লোঁ, ছাৰৰ ঘৰত গ'লোঁ। ছাৰে সেইদিনাখন আমাক নদী কিনাৰত লৈ গ'ল। তাতে গোটেইখিনি বস্তু আমাৰ যি কনফিউজন আছিলে, যিখিনি প্ৰব্লেম আছিলে সেইখিনি ক'লোঁ ছাৰক। কোৱাৰ পাছত ছাৰে বুজালে মানে যে এনেকুৱা ৰুলছ এণ্ড ৰেগুলেশ্যন আছে, সেইখিনি ফ'ল' কৰ। তাৰপিছত ঘৰত গৈ পিনে আমি ছেম সেনেকুৱাকৈ 1 মাহমান ফ'ল' কৰিলোঁ। সেইটো মাহ আমাৰ লছ নগ'লে। তাৰপাছত মই তাক ক'লোঁ যে এটা কাম কৰোঁ, বই ছাৰৰ ওচৰত কোৰ্চটো কৰোঁ। তাৰপাছত আমাৰ ওচৰত পইচা নাই তেতিয়া, মানে 40,000 ছাৰৰ কোৰ্চ ফিজ দিবলৈ পইচা নায়ে। তাৰপাছত মই ক'লোঁ তথাপি আমি এৰেঞ্জ কৰি মেলি যাম। তো দুইজনে আহিলোঁ মাৰ্চত আহি পিনে ছাৰৰ কোৰ্চটো কৰিলোঁ, কৰি মেলি গ'লোঁ। ছাৰে ক'লে যে মোটামুটি 1 মাহমান পেপাৰ ট্ৰেড কৰিবৰ কাৰণে। তাৰপিছত 1 মাহমান পেপাৰ ট্ৰেড কৰিলোঁ আমি। সি নাই কৰা কিন্তু ময়ে কৰিছোঁ। পেপাৰ ট্ৰেড কৰিলোঁ, পেপাৰ ট্ৰেড কৰাৰ পাছত লাহেকৈ 1 লট ষ্টাৰ্ট কৰিলোঁ। সেই এপ্ৰিল মাহৰ পৰা ষ্টাৰ্ট কৰিলোঁ, আজিলৈকে মানে কোনো মাহ মানে মাইনাছ যোৱাই নাই। তাৰপাছত কি হ'ল, অলপ চলিবলৈও প্ৰব্লেম হয়, কাৰণ কি 1 লটকৈ কৰিলেতো প্ৰফিটটো ইমান নোলায় আৰু বাকী খৰচ পাতি আছে, সেইখিনিৰ কাৰণে চলিবলৈ অসুবিধা হৈছিলে। তো সেইটো কাৰণে মই মানে অলপ কেপিটেল গোটাই মেলি ষ্টকত অলপ ভৰালোঁ মানে পইচা। তো ছাৰৰ যিটো ফৰ্মুলা আমি অপশ্যনত কৰোঁ, ছেম ফৰ্মুলা দি পিনে মই ষ্টকত কৰি আছোঁ মানে। তো এতিয়া আপোনাৰ লাষ্ট মান্থ মানে মই 5 লাখ টকামান ভৰাইছিলোঁ, তাৰে লাষ্ট মান্থ 56,000 প্ৰফিট হ'ল। তো মানে এতিয়া মানে আৰু অলপ কনফিডেঞ্চটো বাঢ়িছে যে 1 লটকৈ আৰু অলপ বেছি দিনলৈকে লৈ যাব পাৰিম। কাৰণ কি 1 লট যিমান বেছি দিন কৰিব, ইমান বস্তুবোৰ মানে কনফিউজনবোৰ দূৰ হ'ব। অকল ফৰ্মুলাটোৱে মানে নহয় যে আপুনি চাৰ্টত যদি ফৰ্মুলাটো দেখি ল'লে বোলে মই তাত এণ্ট্ৰি ল'লোঁ ডাইৰেক্ট টাৰ্গেট পাম, সেইটো নহয়। ফৰ্মুলাটো ক'ত বনিব, কেনেকুৱা চিটুৱেশ্যনত বনিব, ঠিক আছে। কেতিয়াবা গেপ আপ হৈ গ'ল, গেপ আপ হোৱাৰ পাছত বোলে ফৰ্মুলাটো বনি গ'ল, কিন্তু সেইটো নাযাব, কেলৈ কি প্ৰিভিয়াছ ডে'ৰ ট্ৰেণ্ডটো আমি চাব লাগিব।
সেইবোৰ বস্তু মানে কি হ'ল ছাৰেতো গোটেইখিনি এক্সপিৰিয়েঞ্চ একদিনতে দিব নোৱাৰে সেইখিনি বস্তু আমি মানে যিমান এক এক লটকৈ কৰিম সিমান আমাৰ সেইখিনি বস্তু গেদাৰ হ'ব কিয় এক লটকৈ কৰিলে আমাৰ লছটো কম হ'ব যিমান লছ কম হ'ব ইমান আমি শিকিব পাৰিম এতিয়া যদি আমি ছাপোজ ধৰি লওক গৈয়ে বোলে 5 লট বা 10 লট ষ্টাৰ্ট কৰি দিলোঁ লছ হোৱাৰ লগে লগে আমিতো চব পাহৰি যাম ৰুলছ এণ্ড ৰেগুলেশ্যন কিয় আমিতো টকাটো আকৌ ৰিভেঞ্জ মাৰিবলৈ যাম যে আমি কেনেকুৱাকৈ সেইটো ৰিকভাৰ কৰিম তো সেইটো ফলত কি হ'ল আমি সেই ৰুলছ এণ্ড ৰেগুলেশ্যনবোৰ পাহৰি যাম আমাৰ ট্ৰেডবোৰ সদায় মাইনাছত যাব তো তাত মানে অকল ফৰ্মুলাটোৱে নহয় ফৰ্মুলাৰ পাছত মানে ক'ত বনিব কেনেকুৱা চিটুৱেশ্যনত বনিব ফৰ্মুলাটো বোলে এনেকুৱা আছে এনেকুৱা চিটুৱেশ্যন আছে বোলে কেতিয়াবা ধৰি লওক ফৰ্মুলাটো বনিলেও আমি ল'ব নালাগিব পুৰা চব পাৰফেক্ট বনিছে কিন্তু সেইটো জেগাটো ভাল নহয় তো সেইটো বস্তু ছাৰে বুজাব নোৱাৰে নহয় সেই বস্তুটো আমি মানে নিজে নিজে শিকিব লাগিব এতিয়া ছাপোজ ধৰি লওক এনেকুৱা চিটুৱেশ্যন আছে কেইদিনমান আগতে মই ছাৰক কৈছিলোঁ নেফটিৰ এটা মানে হেমাৰ এটা বনিছিলে ওপৰৰ পৰা তলত পৰিলে মোটামুটি 40 পইণ্ট মান পৰি পিনে এটা হেমাৰ বনিছিলে কিন্তু সেই 40 পইণ্ট পৰাৰ পাছত হেমাৰটো বনিলে যে হেমাৰটোৰ একো লজিক নাই মানে কেলৈ কি মাৰ্কেটটো নেফটিৰ মোটামুটি 80 পইণ্ট মান পৰাৰ পাছতে হেমাৰটো বনিলেহে মানে হেমাৰটো বেক মাৰি পিনে যায় বা বেংক নেফটি ধৰি লওক 150 পইণ্ট মান যদি পৰে তাৰপাছত যদি হেমাৰ বনিলে সেই হেমাৰটোৰ ওপৰত আমাক টাৰ্গেট দিব কেলৈ কি 150 পইণ্ট অলৰেডি মুভ দিয়াৰ পাছত সেইটো বেক হোৱাৰ চান্সটো বেছি থাকে তো এতিয়া 40 পইণ্টত যদি এটা হেমাৰ বনিছে নেফটিৰ তেতিয়া এটা চান্স আমাৰ আৰু আছে যে এইটো আৰু তলত যাব পাৰে তো সেইডোখৰত মই এণ্ট্ৰিটো লৈছিলোঁ তো এণ্ট্ৰিটো লোৱাৰ পাছত কি হ'ল সেইটো ষ্টপ লছ গ'ল তো এতিয়া মই ৰাতি চিন্তা কৰিছোঁ ষ্টপ লছটো কেলৈ গ'ল মই গোটেই ৰাতি চিন্তা কৰিলোঁ ৰাতিপুৱাহে মোৰ মনত পৰিলে যে ছাৰে কৈছিলে যে এইটো নেফটিৰ সেইটো হেমাৰটো 40 পইণ্টত নহয় 80 পইণ্ট যোৱাৰ পাছতে হেমাৰটো বনিলে ইউজ কৰিব লাগে তো এনেকুৱা বস্তুবোৰ মানে কি হ'ল আমি মাৰ্কেটত কৰি গৈ থাকিলেহে সেই বস্তুবোৰ পাম এতিয়া ছাপোজ ধৰি লওক মোৰ সেইদিনাখন ষ্টপ লছটো হিট হ'ল নেক্সট টাইমটো মোৰ মনত থাকিব বস্তুটো মই কেতিয়াও সেইটো মানে 40 পইণ্ট বা 70 পইণ্ট বা 60 পইণ্টত যদি হেমাৰ বা কিবা এটা পেটাৰ্ণ বনে মই সেইটোতো কেতিয়াও এণ্ট্ৰি নলওঁ কেলৈ কি মোৰ লছ হ'ল ন অলৰেডি তো সেইবোৰ বস্তু কেতিয়া লছ হৈহে শিকিব কিন্তু সেইটো বুলি লছটো বোলে ডাঙৰ হৈ গ'ল তেতিয়াতো আমি আকৌ সেইটো সহ্য কৰিব নোৱাৰিম এতিয়া ছাপোজ 20,000 টকা মোৰ কেপিটেল আছে বোলে মই 4 লট লৈ ল'লোঁ এতিয়া লছটো হোৱাৰ লগে লগে মোৰতো 3,000 4,000 লছ হৈ গ'ল তো 3,000 4,000 লছ হোৱাৰ লগে লগে মোৰ সেইটো মনত নাথাকে আৰু পেটাৰ্ণটো কি কাৰণে লছ হ'ল বা সেইটো মই খুচৰিও নাচাওঁ মানে তেতিয়া আমি উল্টাটো ভাবিম পেটাৰ্ণটোতো ঠিকে আছিলে চব তেতিয়া আমি ছাৰকে ক'ম যে ছাৰেতো ঠিকে শিকাইছিলে বস্তুটো কাম কেলৈ নাই কৰা সেইবোৰ বস্তুবোৰ আমি নিজেই অলপ এনালাইচিছ কৰিব পাৰিম ইমান হ'ব পাৰে এতিয়াও ইমান টকা মই ইনকাম কৰা নাই কিন্তু যিটো পজিশ্যনত মই 2020ৰ পৰা যিখিনি কৰি আহিছিলোঁ আজি এটা মানে ছেটিছফাইং জ'ন এটাত আছোঁ যে নাই ট্ৰেডিঙৰ পৰা 100% কিবা এটা হ'ব কেলৈ কি যিটো মানুহে লাষ্ট মানে 4 বছৰত প্ৰফিট নাই কৰা সেইটো মানুহটোৱে আজি আপুনি ধৰক 4-5 মাহত 1 মাহো মানে এনেকুৱা নাই হোৱা যে মোৰ বোলে লছ গৈছে মাহেকত হাৰ্ডলি 2টা বা 3টাই ষ্টপ লছ যায় 3টাও নাযায় 1টা বা 2টাই ষ্টপ লছ গৈছে আৰু সেইটো ষ্টপ লছটো একদম মিনিমাম 700 800 কেতিয়াবা আমি মানে অলপ হেৰি কৰি দিওঁ 1000 গুচি যায় তাতকৈ বেছি যোৱা নাই মানে তো সেইটোৱে ছাৰক মই থেংক ইউ ক'বলৈ হেৰি কৰিছোঁ যে যিখিনি শিকালে ছাৰে যিখিনি শিকালে মই ভাবিছোঁ মোটামুটি শিকিলোঁ আৰু 100%তো ছাৰৰ পৰা ল'ব নোৱাৰি কেলৈ কি যিটো এক্সপিৰিয়েঞ্চ আছে সেইখিনি আমি সেইদিনাখন আমাৰ বেচটোত বহুতখিনি মানুহ আছিলে সেইকাৰণে ছাৰে এক্সপিৰিয়েঞ্চখিনি কৰিব নোৱাৰিলে ট্ৰাই কৰিব যে ছাৰৰ এক্সপিৰিয়েঞ্চখিনি ল'বৰ কাৰণে যিখিনি টেকনিকেল আছে সেইখিনিতো ছাৰে কৈ দিব কিন্তু মেইন হ'ল ছাৰৰ এক্সপিৰিয়েঞ্চ যে লাষ্ট আজি 5 বছৰৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে মাৰ্কেটত কেনেকুৱা চিটুৱেশ্যনত আমি কেনেকুৱা কাম কৰিব লাগে সেইখিনিয়ে মেইন ইম্পৰ্টেণ্ট সেইখিনিয়ে কৈছোঁ আৰু বাকী আগন্তুক দিনত আশা ৰাখিছোঁ আৰু লগ পাম ঠিক আছে থেংক ইউ ছাৰ ধন্যবাদ যি কি নহওক কৰি আছা ভাল ধৰণে কাম কৰি যোৱা এক্সপিৰিয়েঞ্চে মানুহক বহুত কথা শিকায় গম পাইছেনে এক্সপিৰিয়েঞ্চে মানুহক বহুত কথা শিকায় এইটো আপোনালোকে কেতিয়াও এইটো নাভাবিব যে আজি ট্ৰেডিং শিকিলে আপুনি টেকনিকেলখিনি গম পাই গ'ল যে আপুনি প্ৰফিটেবল হ'বই সেইটো কোনো কথা নহয় সবচে ডাঙৰ উইন চিটুৱেশ্যন কি যে লছ কৰা নাই হ'ব পাৰে 1 লটত কমকৈ প্ৰফিট হ'ব পাৰে কিন্তু ৰেটটো নহয় ন যদিও বৰ ভাল কথা এটা যে যদি 1 লটত যদি লছ কৰিলে আপোনাৰ 700-1000 টকাই আপোনাৰ লছ হৈ গ'ল ঠিক আছে কিন্তু আপুনি তেতিয়া ৰিয়েলাইজ কৰিব পাৰিব যে 1000 টকা লছ
কি কাৰণে গ'ল আৰু কি কি শুধৰাব লাগিব। একেটা বস্তুৱে যদি আপুনি 1 লাখ টকাৰ পৰা কৰিলে হয় তেনেহ'লে যদি আপোনাৰ 10-20 হাজাৰ টকা যদি আপোনাৰ লছ হৈ গ'লহেঁতেন তেতিয়া আপোনাৰ না ৰুলছ মনলৈ আহিব না কিবা টেকনিকেল মনলৈ আহিব, একো নাহে মনলৈ। জাষ্ট আপোনাৰ এইটোৱে আহিব যে মই কেনেকৈ 1 লাখ আকৌ পাবগৈ লাগে, তাৰ কাৰণে আপুনি লট বেছি ল'ব লাগিব, তাৰ কাৰণে আকৌ আপোনাৰ গোটেই ৰুল চুল চব ভাং খাই যাব। এটা কথা চাওক, গোটেই বেচটোত যথেষ্টখিনি মানুহ আছিলে, তাৰ ভিতৰত আজি এওঁক আমি আমাৰ মাজত পালোঁ। নিশ্চয় কিহৰ কাৰণে পালোঁ, কাৰণ তেওঁ ৰুল ৰেগুলেশ্যনত সুন্দৰভাৱে কামখিনি কৰাৰ কাৰণে পাইছোঁ, নহয় জানো? আৰু তেওঁৰ লগততো আৰু বহুত মানুহ আছিলে। এতিয়া সেই একেটা বস্তুৱে আপোনালোকৰ লগতো হ'ব, আপোনালোকৰতো বহুত মানুহ আছে। তাৰ ভিতৰতো মই আশা কৰিছোঁ যে গোটেইখিনিকে যাতে আকৌ লগ পাওঁ। আকৌ লগ পাবলৈ হ'লে আপোনালোকে সুন্দৰভাৱে কাম কৰিব লাগিব। আমিও যিয়ে নকৰাগে আমি গম পামেই আপোনালোকে কেনেকৈ ক'ত কি কাম কৰিছে, কেনেকুৱা ধৰণৰ কাম কৰি আছে। আপোনালোকৰ